নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। আজিৰ অবাতৰি দুটা ভিন্ন খবৰ, দুটা বিপৰীত দৃশ্যপট, দুটা বেলেগ বেলেগ দৃশ্যপট আমি একেলগে কিছু কথা ৰিজাই আমি এটা আলোচনা কৰিবলৈ বিচাৰিছো বা কিছু কথা আমি ক'বলৈ বিচাৰিছো। প্ৰথম হ'ল যে এডভান্টেজ অসম শেষ হৈ গ'ল। এডভান্টেজ অসম শেষ হৈ যোৱাৰ পাছত এতিয়া এডভান্টেজ অসমৰ জৰিয়তে কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীয়ে ৰাজ্যক বুজাবলৈ চেষ্টা কৰিছে সংবাদ মাধ্যমৰ যোগে। তাৰ বাবে এখন সংবাদমেল দিয়া হৈছে। কিন্তু আপুনি যদি সেই ঘোষণাখিনি মন কৰে তেতিয়া তাত বা সেই মুখ্যমন্ত্ৰীৰ যিটো সংবাদমেল সেই কথাখিনি যদি ভালকৈ শুনি চায় তেতিয়া আপুনি তাত বহু কথাই গম পাব আৰু কিছুমান বুজি নোপোৱা কথাও আছে তাত। সেই কথাখিনি আমি প্ৰথমতে ৰাজহুৱা কৰিব বিচাৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী মোদী, হৰদীপ সিং পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, অশ্বিনী বৈষ্ণৱ আৰু সৰ্বানন্দ সোণোৱালৰ জৰিয়তে অসমত এইখিনি বিনিয়োগ হ'ব। এতিয়া কথাটো হ'ল এই কথাটো আমি বুজি পোৱা নাই যে এডভান্টেজ অসমৰ জৰিয়তে বিদেশী বিনিয়োগ অনা কথা আছে, বিদেশৰ ইনভেষ্টমেণ্ট অনা কথা আছে, দেশীয় পুঁজি অনা কথা আছে। এতিয়া কেন্দ্ৰৰ যিখন চৰকাৰ সেই চৰকাৰখনে ইতিমধ্যে অসম চৰকাৰক তেওঁলোকে সাহায্য দি আছে বা সাহায্যৰ ওপৰত নিৰ্ভৰশীল বহুত ক্ষেত্ৰত, যে অসম আজিকালি কেন্দ্ৰৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। গতিকে কেন্দ্ৰীয় চৰকাৰখনে যিখিনি ঘোষণা কৰিলে বা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি চৰকাৰী প্ৰতিশ্ৰুতি। সেইখিনিৰ বাবে এডভান্টেজ অসম পাতাৰ যুক্তি কি আছে? আৰু যিমান টকাৰ কথা তেওঁলোকে কৈছে যে ইমান হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিব বুলি কৈছে, সেই ক্ষেত্ৰত আমি এটা সৰু উদাহৰণ মনত পেলাই দিছো যে আজিৰ পৰা এবছৰমান পূৰ্বে যিখিনি আলোচনাপন্থী আলফা আছিলে সেইখিনিৰ লগত এখন চুক্তি হৈছিল। তাতো অসমত উন্নয়নৰ বাবে এটা বৃহৎ পেকেজ ঘোষণা কৰিছিলে। এটা আমি গণি হিচাপ কৰিব নোৱাৰা কিবা হাজাৰ কোটি টকীয়া পেকেজ এটা ঘোষণা কৰিছে। এতিয়া সেই ঘোষণা কৰা পেকেজটো যিটো আলফাৰ লগত আলোচনা হোৱাৰ পাছত কৰিছিলে, সেই পেকেজটো কিমান টকা অসমে পালে সেই কথাটো আমি জনাৰ প্ৰয়োজন আছে। সেই পেকেজটো কিমান টকা এইবাৰ বাজেটত অন্তৰ্ভুক্ত হ'ল, যে অসমৰ উন্নয়নৰ বাবে যিটো চুক্তি হৈছিলে তাত যিখিনি কথা কোৱা হৈছিলে, যিখিনি উন্নয়নৰ কথা কোৱা হৈছিলে, হাজাৰ কোটি টকীয়া উন্নয়নৰ কথা কোৱা হৈছিলে, সেইখিনি কিমানখিনিত এইবাৰ বাজেটত দিলে আৰু কিমানখিনি কাম হ'ল। তেনেকৈ যেতিয়া প্ৰমোদ বড়ো শাসনলৈ আহিছিলে, প্ৰমোদ বড়ো শাসনলৈ অহাৰ সময়তো BTR-ৰ ক্ষেত্ৰত এখন চুক্তি হৈছিল। প্ৰথমতে BTC চুক্তি আছিল, তাৰপিছত BTR চুক্তি হৈছিল। BTR চুক্তিখনতো বড়োলেণ্ডৰ উন্নয়নৰ বাবে এটা বৃহৎ পুঁজি, হাজাৰ কোটি টকীয়া পুঁজি ঘোষণা কৰা হৈছে। তাৰ অধীনত বড়োলেণ্ডত কি কাম? সেই প্ৰশ্নটো এইকাৰণে আহিছে যে পুনৰ হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্টৰ কথা কৈছে। ইনভেষ্টমেণ্ট মানে সেইটো কেন্দ্ৰ চৰকাৰে পুঁজি দিব, আচলতে সেইটো ইনভেষ্টমেণ্ট নহয়, সেইটো বিনিয়োগ নহয়। এতিয়া সেইটোক এডভান্টেজ অসমৰ জৰিয়তে অহা বুলি কেনেকৈ ক'ব? হয়, এডভান্টেজ অসমত সেইটো ঘোষণা কৰিছে, কিন্তু এডভান্টেজ অসম পাতি সেই ধৰণৰ পুঁজি অনা কথাটো আমি বুজি পোৱা নাই। এই দুইটাৰ মাজৰ ৰিজনিটো বুজি পোৱা নাই যে সেইটো কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁজি, সেইটো বিনিয়োগ কেনেকৈ হ'লে আমি বুজি পোৱা নাই। কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ যিখিনি মন্ত্ৰী এইখিনি কিবা ইনভেষ্টৰ নেকি, বা এইখিনি কিবা বিনিয়োগকাৰী নে ব্যক্তিগত বিনিয়োগকাৰী? এওঁলোক একো একোটা বিভাগ চলাই আছে। সেই বিভাগকেইটা ৰাইজৰ টকাৰে চলি আছে, অৰ্থাৎ ৰাইজে দিয়া কৰ কাটলৈ বিভাগবিলাক চলি আছে। এতিয়া তেওঁলোকে যিটো ঘোষণা কৰিছিল, ইয়াত যিধৰণে গোটেই বাতৰিটো পৰিৱেশন হৈছে, তেওঁলোকে ঘোষণা কৰাখিনিত আচলতে সেই বিভাগটোৰ ঘোষণা মন্ত্ৰীজনক নিজে ক'লেও সেইটো আচলতে সেই বিভাগটোৰ প্ৰকল্প, সেইটো তেওঁলোকে পকেটৰ পৰা দিয়া নাই, সেইটো ৰাইজৰ কৰকাটলৈ দিয়া টকাই। এতিয়া সেইটো ইনভেষ্টমেণ্ট কেনেকৈ হ'ল প্ৰথম কথা, আৰু দ্বিতীয় হ'ল যে সেই মন্ত্ৰীকেইজনৰ ব্যক্তিগত বিনিয়োগ নহয়, এই গোটেই চৰকাৰী বিভাগকেইটাই দিব, সেইটো হ'ল তাত আন এটা কথা।